যে ল'ৰাটোৱে 3 মহলা ঘৰটো সাজিছে, তাৰ কুকুৰটোৰ কাৰণে AC ৰুম এটা আছে, মাক বাপেকলে তাত ৰুম নাই। আৰু মাক বাপেকক কেনেকৈ ৰাস্তাত মেলি থৈ অহা, মাক বাপেকক গছত মেলি গছৰ গুৰিত এৰি থৈ অহা, বৃদ্ধ আৱাসত কেনেকৈ থৈ অহা, এই কথাখিনি কৈছে। আৰু এই কথাটো সকলোৰে ক্ষেত্ৰতে নহ'লেও কিন্তু বৰ্তমান সময়ত এইটো খুব প্ৰাসংগিক এটা বিষয়। এই বিষয়টোৰ প্ৰতি আপোনাসকলে অলপ চকু দিব লাগিব। কাৰণ যিটো বৃদ্ধাশ্ৰম, সেই বৃদ্ধাশ্ৰমটো অসমীয়া সংস্কৃতিৰ বিৰোধী বস্তু। অসমীয়া সংস্কৃতিত কি আছে যে পিতৃ মাতৃ যেতিয়া অসমৰ্থ হয়, পুত্ৰই তেওঁলোকক পালন কৰিব লাগে। লাজৰ কথা, চৰকাৰে আইন কৰিবলগীয়া হ'ল যে কোনোবা ল'ৰাই যদি পিতৃ মাতৃক পালন নকৰে তাক তেওঁ দৰমহা কাটি আনি মাক বাপেকক দিব। এইটো চৰমৰ কথা। পুত্ৰ পুত্ৰীসকলৰ কাৰণে এইটো অত্যন্ত লজ্জাজনক কথা।